প্লিজ সম্পূৰ্ণ ভিডিঅ'টো চাব। এটা কথা মনত ৰাখিব, ৰাজনীতিক এইটো পৰ্যায়লৈ নিনিব য'ত নেকি সমাজখন ছিন্ন বিচ্ছিন্ন হয়। সৰ্বানন্দ সোণোৱাল ছাৰক যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ ন'টিফিকেশ্যনটো অন কৰি দিব। প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে এনেদৰে ক'লে, ভগৱান কৈছে মই সকলোৰে হৃদয়ত আছোঁ, নাভাবিবা তুমি আজি সবল প্ৰতাপী, তোমাৰ লগতে সকলো শক্তি বিৰাজমান। তোমাক মই কিবা কাৰণত দি থৈছোঁ, কিন্তু সমাজখনক অৱজ্ঞা নকৰিবা। কৈছে মই সকলোৰে হৃদয়ত আছোঁ, নাভাবিবা যে তুমি আজি প্ৰবল প্ৰতাপী, তোমাৰ লগতে সকলো শক্তি বিৰাজমান। মই তোমাক কিছুমান কাৰণত দি থৈ দিছোঁ, কিন্তু সমাজখনক এটা কথা মনত ৰাখিব, ৰাজনীতি এইটো পৰ্যায়ত নিনিব য'ত সমাজখন ছিন্ন বিচ্ছিন্ন হয়। এটা কথা মনত ৰাখিব, ৰাজনীতিক এইটো পৰ্যায়লৈ নিনিব য'ত নেকি সমাজখন ছিন্ন বিচ্ছিন্ন হয়। ৰাজনীতিক এই পৰ্যায়ত আনিব য'ত সমন্বয়ৰ দ্বাৰা সমাজখন শক্তিশালী হয়। ৰাজনীতিক এই পৰ্যায়লৈ আনিব য'ত সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী হয়। আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ক'লে, তাহানিতে এটা কথা আছে, ৰাজনীতিয়ে ভাগ কৰে, সংস্কৃতিয়ে জোৰা লগায়। তাহানিতে এটা কথা আছে, ৰাজনীতিয়ে ভাগ কৰে, সংস্কৃতিয়ে জোৰা লগায়, নহয়নে? মই মুখ্যমন্ত্ৰী হৈ থাকোঁ। বিহৰ আপোনালোকে গমেই পালে কথাবোৰ কাক টাৰ্গেট কৰি কৈছে, কথাবোৰ ঠিকেই কৈছে। গোটেই মই চেষ্টা চলাইছিলোঁ, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম, উদ্দেশ্য কি আছে? অসমৰ 3,40,00,000 মানুহক, সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকক ঐক্যবদ্ধ কৰি তোলা। বিহৰ আপোনালোকে যদি আকৌ সৰ্বানন্দ সোণোৱাল ছাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব। মই সৰ্বানন্দ সোণোৱাল ছাৰক বহুত ভাল পাওঁ আৰু মই বহুত ছাপোৰ্ট কৰোঁ। গাইজ আকৌ কৈছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ন'টিফিকেশ্যনটো অন কৰিব, যাতে মই আগলৈকে